আমি আজি চান্দৰ ডিঙা আহিছোঁ। এই চান্দৰ ডিঙাৰ মানে মেইন মা মনসা মন্দিৰ। এইটো মা মনসা মন্দিৰ মানে যিহেতু চান্দ সদাগৰৰ লগত জড়িত কাহিনী। ইয়াতে চান্দ সদাগৰৰ মানে নাও চান্দৰ ডিঙা মানে 7খন 14খন নাও ইয়াত ৰৈ যোৱা বুলি কয়। আৰু যিহেতু চান্দ সদাগৰৰ লগত মা মনসাৰ পূজা জড়িত হৈ আছিল, গতিকে এই চান্দৰ ডিঙাত মেইন মা মনসা মাৰ মানে পূজা হয়। আৰু যিহেতু মা থাকে, য'তে মা থাকে তাতে বাবা বা মাও থাকে। গতিকে এই মা মনসা মন্দিৰৰ লগতে একেলগে কি আছে, শিৱ মন্দিৰো একেলগে ৰখা হৈছে। শিৱ মন্দিৰৰ এইবিলাক মানে মন্দিৰৰ প্ৰাংগণ এইবিলাক ফুল আছে। এইটো শিৱ মন্দিৰ, এইটো শিৱ মন্দিৰ। আমি তেওঁৰ ওচৰত মই এবাৰ দেখুৱাব বিচাৰিছোঁ শিৱ মন্দিৰৰ প্ৰাংগণ। শিৱ মন্দিৰ পুৰণি শিৱ বাবাৰ মূৰ্তি। এইটো পৰিৱেশটো বৰ সুন্দৰ পৰিৱেশ। মানে মন্দিৰৰ সন্মুখত বিশাল ব্ৰহ্মপুত্ৰ নদ, বিশাল ব্ৰহ্মপুত্ৰ নদ এইটো। আৰু মানে এইটো শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰত মানে মানুহে পূজা পাতল কৰে। এইটো শিৱলিংগ। এইটো শিৱলিংগ বুলি কৈছে। এইটো এটা প্ৰকাণ্ড শিৱলিংগ। মানে এটা চান্দৰ ডিঙা বুলি ক'লে আটাইতকৈ ডাঙৰ শিৱলিংগ মানে এইটো বহুত ডাঙৰ শিৱলিংগ। ইয়াতে মানে ডাঙৰ শিৱলিংগ। ভক্তসকলে এনেদৰে ইয়াত মানে শিৱক আৰাধনা কৰে, শিৱ পূজা কৰে। ভক্তসকলে এনেদৰে আহি থাকে। আৰু এয়া সন্মুখত বিশাল ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ নদী। এইটো বিশাল ব্ৰহ্মপুত্ৰ নদী। ৰ'দৰ কাৰণে সম্পূৰ্ণ ধৰিব পৰা যোৱা হোৱা নাই। বিশাল ব্ৰহ্মপুত্ৰ নদীটো আছে। বহুত ডাঙৰ মন্দিৰ। কালি শিৱ পূজা উপলক্ষে কৰ্মচাৰীসকলে কাম কৰি আছে। পৰিৱেশটো বৰ সুন্দৰ পৰিৱেশ। মানে চান্দৰ ডিঙা, যিবিলাক চান্দ সদাগৰৰ নাও আছিল, সেই চান্দ সদাগৰ নাওবিলাকৰ মানে ৰৈ যোৱা মানে পাহাৰ। ইয়াতে মা মনসা সেইটো আছিল শিৱ মন্দিৰ। আৰু য'তে এইটো বাথৌ মন্দিৰ। এইবিলাক সুন্দৰভাৱে আম চাম আছে, আম চামবিলাক ফুলিছে। এইবিলাক ফুল মানে মন্দিৰৰ প্ৰাংগণত থকা ফুল গছ এইটো। আৰু এয়া মা কালী, য'তে মা থাকে বাবা থাকে। ইয়াতে মা মনসা মন্দিৰ আৰু মা আছে, বাবা আছে আৰু মানে বিশেষভাৱে মা মন্দিৰ। এইবিলাক সুন্দৰ পৰিৱেশ এটা। গেষ্ট হাউচ।
ইয়াতে মানুহ আহি অহাকালি শিৱ পূজা এতিয়া মানুহ চানুহ বহুত হ'ব। এইডাল বটগছ, বটগছ, এয়া পুৰণি কুঁৱা এইকেইটা, এই পুৰণি কুঁৱা আছিল। আৰু সেয়া বটগছৰ তলত আছে নন্দী, বটগছৰ তলত নন্দী আছে। এয়া মন্দিৰ, এটা বিশাল বটগছ, আমি নন্দীক দেখিবলৈ পাইছোঁ।